এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য সমাজ এখন প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গৈছে কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি আমাৰ মানুহক মাত্ৰ দুটা ভাগত শংকৰদেৱে ভাগ কৰি দেখুৱাইছে ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে আৰু মাধৱদেৱে নামঘোষাত লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি যিটো নাম নলয়ে হীনটো হীন আতি প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে জানে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা ২৮,০০০ ঋষিয়ে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি নামি আহিল বুলি জানি কলি পাপৰ পৰা জগতৰ লোকক বচাবৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে ত্ৰেতা যুগৰ কেনেকৈ হাজাৰ হাজাৰ বছৰ এদিন দুদিন নহয় হাজাৰ হাজাৰ বছৰ ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু কলিক খেদিব নোৱাৰিলে অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে নিচ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদিয়া বহুত যোজন পিছত বহিবলৈ দিয়া সুতক আমন্ত্ৰণ কৰি আনি সৌনকে গুৰু আসনত বহুৱাই নিবেদন কৰিছে কি বুলি সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ যে আমি হাজাৰ হাজাৰ বছৰ কলি পাপৰ পৰা নিজক উদ্ধাৰ কৰিবৰ কাৰণে যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হ'ল কিন্তু আমি ফল নাপালোঁ আয়ুষে নষ্ট হ'ল গতিকে ২৮,০০০ বেদজ্ঞ ঋষিয়ে যদি কলিত যজ্ঞ কৰি বিফল হৈছে আমি জানো সফল হ'ব পাৰিম এই কথা আমি উপলব্ধি কৰিব লাগিব তাৰপিছত ক'লে সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত কিয় এতিয়া তুমি কলি যুগত এতিয়া যজ্ঞ পূজাৰ কাম নাই যুগ অনুপাতে সত্য যুগত ধ্যান ত্ৰেতা যুগত যজ্ঞ দাপৰ যুগত পূজা কলিত কেৱল ভগৱন্তৰ নাম থৈ গৈছে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে বাকী ধৰ্মবিলাক লগত গুচি গৈছে বুলি ভাগৱতে কৈছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামতো সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যুগ ধ্যান নামে দন নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় কলি যুগৰ মানুহ তৰিবৰ কাৰণে চাৰিখন বেদে কেৱল ভগৱানৰ নাম আছে বুলি কৈছে আৰু স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা ৩-১২ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ গতিকে এতিয়া কলি যুগৰ মানুহে ঈশ্বৰৰ নাম নলৈ অন্য কৰিব পাৰিব কিন্তু ফল নাপাব মাধৱদেৱে ঘোষাত লিখিছে কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে এতিয়া ২৮,০০০ ঋষিয়ে বিফল হৈ পেলাই সেই আহ্বান জনোৱাৰ লগে লগে সুতে কি মন্তব্য দিছে কিনো মহাভাগে তোমাখা ৰৱাগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা হে ঋষি সমস্ত তোমালোকে মোক আজি আনি কৃষ্ণ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা মই এই সময়লৈকে মৰা মানুহ হৈ আছিলোঁ কিন্তু কৃষ্ণ কথা কোৱাৰ লগে লগে মই জীয়া মানুহ হৈ গ'লোঁ কিয়নো কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে দুটা বস্তু দেই জাতি আৰু অজাতি মানুহক দুটা ভাগত বিভক্ত কৰি থৈ গৈছে এই তথ্যবিলাক যাতে আমি ভাগৱতৰ পৰা